ৰাইজৰ সুৰক্ষাৰ বাবে কলিয়াবৰৰ দেৱক্ষেত্ৰত দিনে নিশায়ে পহৰাত ব্যস্ত হৈছে বনকৰ্মীসকল। দুপৰ নিশা পৰ্যন্ত বাঘৰ আক্ৰমণৰ পৰা ৰাইজক ৰক্ষা কৰাৰ উদ্দেশ্যে বনকৰ্মীসকলে পহৰা দিছে। ফটকা ফুটাই জুই জ্বলাই বাঘ খেদাৰ চেষ্টা কৰা হৈছে। মুঠৰ ওপৰত বাঘৰ আক্ৰমণৰ পৰা ৰাইজক সুৰক্ষা দিবলৈ প্ৰতিটো মুহূৰ্তত চেষ্টা অব্যাহত ৰাখিছে বন বিভাগে। এই মুহূৰ্তত আপোনাক পোনপটীয়াকৈ নিব বিচাৰিছোঁ কলিয়াবৰলৈ। উপস্থিত আছে সতীৰ্থ সাংবাদিক পংকজ শইকীয়া। পংকজ, আপোনাৰ ওচৰলৈ আহিছোঁ। বাঘৰ আতংক দীৰ্ঘদিন ধৰি সেই অঞ্চলসমূহত দেখিবলৈ পোৱা গৈছিল। বন বিভাগ সষ্টম হৈছে। আজিৰ দিনটোৰ পৰিৱেশ কি, যিহেতু নিশাৰ ভাগতো তেওঁলোকে পহৰা দিছে, কি পৰিৱেশ, কেনেধৰণে বন বিভাগে মোকাবিলা কৰিছে, গোটেই বিষয়টোৰ সৈতে আপোনাৰ পৰা জানিব বিচাৰিছোঁ পংকজ। হয় বঞ্জিত, প্ৰথমে ক'ব লাগিব কলিয়াবৰৰ তিনিখনকৈ বিদ্যালয় কিন্তু এতিয়া বাঘৰ সন্ত্ৰাসৰ বাবে বন্ধ দিব লগা এক পৰিৱেশৰ সৃষ্টি হৈছে। আৰু এই মুহূৰ্তত মই কলিয়াবৰৰ জখলাবন্ধাত উপস্থিত আছোঁ। জখলাবন্ধাৰ পৰিৱেশ দেখুৱাইছোঁ। জখলাবন্ধাৰ তিনিখনকৈ যি বিদ্যালয় আছিল সেই বিদ্যালয় কিন্তু বৰ্তমান বাঘৰ সন্ত্ৰাসৰ বাবে বন্ধ দিব লগা এক পৰিৱেশৰ সৃষ্টি হৈছে, কিয়নো বাঘটোৱে বিদ্যালয়কেইখনৰ পাছফালে অৱস্থান কৰিছে, যাৰ ফলস্বৰূপে কিন্তু আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে। আৰু ছাত্ৰ ছাত্ৰীসকলে কিন্তু তেওঁলোকৰ বিদ্যালয়ৰ পৰা ঘৰমুখী হ'বলগীয়া এক পৰিৱেশৰ সৃষ্টি হৈছে। আৰু ক'ব লাগিব এইকেইদিন কিন্তু কলিয়াবৰত বাঘে আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে। ইতিমধ্যে কেইবাটাও ছাগলী গৰু ভক্ষণ কৰিছে। আৰু যোৱা নিশা পৰ্যন্ত কিন্তু বন বিভাগে বাঘ খেদিবলৈ অহৰহ চেষ্টা কৰি থকাৰ পিছতো কিন্তু বাঘ খেদিবলৈ সক্ষম নহ'ল, যাৰ ফলস্বৰূপে বৰ্তমান বাঘে জখলাবন্ধা যি কলনী আছে সেই কলনীৰ পাছফালে অৱস্থান কৰিছিল। আৰু কলনীৰ কাষতে থকা যি তিনিখনকৈ বিদ্যালয়, সেই তিনিখনকৈ বিদ্যালয় কিন্তু বৰ্তমান এক বন্ধ দিব লগা এক পৰিৱেশৰ সৃষ্টি হৈছে। বিদ্যালয়ৰ শিক্ষক আমাৰ লগত আছে, কথা পাতিম। আজি আপোনালোকে বাঘৰ আতংকৰ বাবে বিদ্যালয়খন বন্ধ দিব লগা এক পৰিৱেশৰ সৃষ্টি হ'ল। হয়, বাঘৰ আতংকৰ বাবে কলিয়াবৰত কেইবাদিনো ধৰি বাঘে আতংক কৰি আছে। গতিকে যোৱা নিশাই আমাৰ স্কুলৰ পিছফালেও বাঘ আহিছিলে। গতিকে আমি আহি আজি খবৰটো পোৱাৰ লগে লগে ওচৰৰ তিনিখন বিদ্যালয় আজি বন্ধ দিব লগা পৰিস্থিতি অৱস্থা হৈছে। যিহেতুকে আমিতো সদায় এনেকৈ বন্ধ দিব নোৱাৰোঁ, গতিকে আমি মহকুমা প্ৰশাসনলৈ অনুৰোধ কৰিছোঁ তেওঁলোকে যাতে অতি শীঘ্ৰে বাঘটো ইয়াৰ পৰা খেদি পঠোৱাৰ ব্যৱস্থা কৰে, সুৰক্ষাকৰ্মী নিয়োজিত কৰি। তেতিয়া আমি বিদ্যালয়খন আকৌ পুনৰ কালিৰ পৰা খুলিব পাৰিম। কোন কোন বিদ্যালয় বন্ধ দিলে? আইচ পাব্লিক স্কুল, ৰামানন্দ উচ্চ মাধ্যমিক বিদ্যালয় আৰু কলমু বিদ্যাপীঠ, এই তিনিখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক আমি পুৱাই ঘৰলৈ পঠাই দিছোঁ। বাঘটো ক'ত আছে বৰ্তমান? বাঘটো আমাৰ স্কুলৰ বৰ্তমান পিছফালেই আছে। কেৰিবাকৰি অঞ্চল আছে, সেই অঞ্চলতে বাঘটো এতিয়া মুক্ত বিচৰণ কৰি আছে। নিশ্চয়কৈ আচলতে কলিয়াবৰৰ তিনিখন বিদ্যালয় এইদৰে বন্ধ দিব লগা এক পৰিৱেশৰ সৃষ্টি হৈছে। সহযোগে দৃশ্য দেখুৱাব, পিঠিত বেগ লৈ ছাত্ৰ ছাত্ৰীসকল এইদৰে তেওঁলোকে কিন্তু বিদ্যালয় এৰি গুচি আহিব লগা এক পৰিৱেশৰ সৃষ্টি হৈছে, কিয়নো তেওঁলোকৰ বিদ্যালয়ৰ কাষতে আছে এতিয়া বাঘ, আৰু যাৰ বাবে কিন্তু এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈ আছে। আমি এই পৰিৱেশটো দেখুৱাম, আমি কিছু আগবাঢ়ি যাম, সহযোগীয়ে আগবাঢ়ি যাব, কিয়নো ছাত্ৰ ছাত্ৰীসকলেও কিন্তু বৰ্তমান ভয় খাইছে। আৰু যাৰ ফলস্বৰূপে তেওঁলোকে কিন্তু এতিয়া এইদৰে বাঘৰ আতংকৰ বাবে কিন্তু তেওঁলোক গুচি আহিছে বিদ্যালয়ৰ পৰা। আৰু এক দুৰ্ভাগ্যজনক কথা, কিন্তু বন বিভাগে বাঘটো খেদি পঠাবলৈ বৰ্তমানলৈও সক্ষম হোৱা নাই, আৰু যাৰ ফলস্বৰূপে কিন্তু তেওঁলোকৰ মাজত বৰ্তমানো আতংক বিৰাজ কৰি থকা দেখিবলৈ পোৱা গৈছে। স্থানীয় লোকসকলো আছে, আমাৰ বিদ্যালয়ৰ শিক্ষকসকল আছে, আমি কথা পাতিম। বাঘে যথেষ্ট আতংকৰ সৃষ্টি কৰিছে এইকেইদিন, কি ক'ব? নাই, যথেষ্ট আতংক কৰিছে। বহুত জেগাত আহিছে বুলি শুনিছিলোঁ, সেইবাবে ফৰেষ্ট আৰু বাঘৰ আতংকৰ কাৰণে এই ধৰণে তিনিখনকৈ বিদ্যালয় আজিৰ দিনটোত বন্ধ দিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে। বাঘৰ আক্ৰমণ যাতে নহয়, সেইবাবে আজি বিদ্যালয়খন বন্ধ দিয়া হ'ল, কাৰণ ল'ৰা ছোৱালীৰ জীৱনটো বেছি দৰকাৰী হয়। সেইবাবে আজি বিদ্যালয়খন বন্ধ দিলোঁ, আৰু ভৱিষ্যতলৈ চাওঁ ফৰেষ্ট ডিপাৰ্টমেণ্টে কি নটিচ আহে, তাৰ ওপৰত ভিত্তি কৰি আমি বিদ্যালয়খনৰ নেক্সট ষ্টেপটো আমি ভাবিম। ধন্যবাদ। নিশ্চয়কৈ আচলতে এইদৰে বিদ্যালয় এক বন্ধ দিব লগা পৰিৱেশৰ সৃষ্টি হৈছে। পংকজ, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বাঘৰ আক্ৰমণৰ কাৰণে তিনিখনকৈ বিদ্যালয় বন্ধ দিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে, আৰু ৰাইজে আশা কৰিছে শীঘ্ৰেই এই সমস্যাৰ অৱসান ঘটিব আৰু পৰিস্থিতি স্বাভাৱিক হ'ব, পুনৰ বিদ্যালয়লৈ ছাত্ৰ ছাত্ৰীসকল উভতিব পাৰিব।